নমস্কাৰ যেহেতু অম্বুবাচীৰ বতৰ আৰু সেই কাৰণে আমি ভাবিলোঁ অম্বুবাচীত আমিও একবাৰ দৰ্শন কৰি আহোঁ যেহেতু পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অম্বুবাচীত বহুত মানুহৰ ভিৰ কৰা দেখা যায় আৰু আমি ভাবিলোঁ আজি ধুনীয়াকৈ যাওঁ যাই উঠি আমিও অম্বুবাচীৰ সেই সুন্দৰ মুহূৰ্তত ভক্তৰ লগত আমিও অলপমান মানে এনজয় কৰোঁ আৰু তাকে সেইখিনি দেখাবৰ কাৰণে আপোনালোককো এই যাত্ৰাৰ সহযাত্ৰী হিচাপে ল'ব বিচাৰিছোঁ যেহেতু গাইজ অলপ আমি যাবলৈ ওলাওঁতে গধূলিয়ে হ'ল সেইটো কাৰণে আমি ভাবিছোঁ আজি অলপমান আগুৱাই গৈ এঠাইত থাকি দিম আৰু থাকি উঠি আকৌ নেক্সট দিনা মানে কালি আৰু ৰাতিপুৱা সুন্দৰভাৱে মা কামাখ্যাৰ শ্ৰীচৰণলৈ বুলি আগবাঢ়িম আৰু আপোনালোকক সম্পূৰ্ণকৈ একদম এজ ইট ইজ যি ধুনীয়াকৈ A to Z দেখুৱাবলৈ চেষ্টা কৰিম সেইকাৰণে ভিডিঅ'টি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব পিছে গাইজ আমি আৰু যাওঁ আৰু নে কি কয় বলক ভিডিঅ'টি আৰম্ভ কৰক এই যে গাড়ীখন গাইজ একদম চাৰিওফালৰ পৰা কমফৰ্ট কি যে মজা ৰাস্তাৰ দুই কাষে পানী দেখি আপোনালোকে আচৰিত হৈছে নহয়নে গাইজ মানে আমাৰ ফালে ধাৰাসাৰ বৰষুণ গাইছে সেইকাৰণে আমাৰ অলপ ওলাওঁতে দেৰি হ'ব ইছ ৰাম ৰাস্তাহে নে নদীহে গাইজ ধৰিব নোৱাৰি গাইজ ৰাস্তাৰ দুই কাষে ঘৰ আৰু চোতালবোৰ ওখ কৰি দিয়াৰ ফলত এই অৱস্থা আৰু গাইজ ৰাস্তাবোৰ এতিয়া নদীহে পৰিণত হৈছে হৰি কৃষ্ণ জগন্নাথ প্ৰেমানন্দে ये क्या हुआ रास्ते में पानी आ गया ঘৰ দুৱাৰবোৰ সুন্দৰকৈ বনাই ৰাস্তাত নালা কৰা এচাম মানুহৰ কাৰণে এইখিনি যথেষ্ট গাইজ লাগেই আৰু ভুগিব হয়নে নহয় বাৰু গাইজ মানে কৃষ্ণ কৃষ্ণ জয় মা কামাখ্যা জয় মা কামাখ্যা ৰাস্তাৰ দুই কাষে ঘৰবোৰ সুন্দৰ সুন্দৰ কিন্তু বাটৰ ৰাস্তাটো গাইজ এই অৱস্থা দেখিছেনে এতিয়া সিহঁতে ভুগিব লাগে কিন্তু আমি বুঢ়া গাইজ পথৰ ওলা মানে গাইজ পথেৰে যিবিলাক মানুহ অহা যোৱা কৰে মানে বেলেগ মানুহবিলাক সেইবিলাকৰ কথা কৈছোঁ নিজৰটো চাওঁতে চাওঁতে মানে নিজক গুৰুত্ব দিওঁতে দিওঁতে এটা সময়ত কি হ'ব যায় আৰু ভগৱানেহে জানে গুড মৰ্ণিং গাইজ কালি আমি আহিলোঁ বৰষুণ তিতি পৰি আহি বাইদেউহঁতৰ ঘৰত গ'লোঁ এতিয়া আমি টংলা ষ্টেচনলৈ যাম গাড়ীটি এতিয়া টাইম হ'ল বৰ্তমান 6:15 মানে 6:15 এতিয়া আমি যাম ট্ৰেইন আছে 8টাত সেইকাৰণে আমি পূৰা যাম যাই আপোনালোকক দেখুৱাই আছোঁ বাকী পৰৱৰ্তী কাৰ্য হৈছে আজি এইটো সুন্দৰ দিন একদম বতৰটো ধুনীয়া বৰষুণো নাই ৰ'দো নাই সেইকাৰণে ভাবিলোঁ কামাখ্যা চিন্তি আমি আৰু আজি যাত্ৰা আৰম্ভ কৰিলোঁ আহক গাইজ আৰম্ভ কৰিলোঁ আৰু গাইজ জয় কামাখ্যা মা আৰম্ভ কৰিলোঁ আৰু গাইজ জয় কামাখ্যা মা কি জয় এইখিনি ঠাই কিবা এটা বিৰাট ধুনীয়া লাগিছে আমাৰ একদম গছ গছনিৰে মানে ইমান ধুনীয়া পৰিৱেশ চাওকচোন সুন্দৰ আৰু থাকি মানে বিৰাট ভাল লাগে আৰু টংলালৈ আহি আছোঁ আমি এতিয়া টংলা ষ্টেচন ট্ৰেইনত যাম মানে বতৰটো কিন্তু ধুনীয়া বাকী ভাত বতৰ চালিয়া বতৰ কামাখ্যাই সহায় কৰিছে আমাক আজি কি মজা ভিউ বাৰিষাৰ বতৰ আৰম্ভ হৈছে এটা সুন্দৰ দিন আমি গাড়ীখন এজেগাত থৈ আলহীয়ে ঘৰ তাত থৈ আমি খোজকাঢ়ি আহি আছোঁ টংলা ষ্টেচনলৈ সুন্দৰভাৱে এটা সুন্দৰ ছবি দেখা পালোঁ আজিকালি এইবিলাক দেখা নাপায় দুৰ্লভ ছবি বগলীবিলাকে বাঁহ লৈছে আৰু পূৰা গোন্ধ ওলাই আছে মানে আৰু পামেই আৰু বেছি সময় নহয় পাম আৰু এটা কথা আপোনালোকে যদি ষ্টেচনত গাড়ী থ'ব বিচাৰে থ'ব পাৰে জায়গা আছে নিৰ্দিষ্ট ধুনীয়াকৈ কিন্তু আমি তাত থোৱা নাই অলপ গাড়ীখনক ভালকৈ থৈ দিছোঁ আৰু আলহী আছে যেতিয়া সেইটো ফেচিলিটি আৰু
তাকে আমি থৈ পেলাই অলপমান খোজকাঢ়িম আজি যিহেতু দিনটো খোজকাঢ়ে বন সেইটোৱে আৰু আজি আমাৰ কিমান খোজকাঢ়িম গাইছ ঠিক নাই সেইটো আমি এতিয়া কামাখ্যা ষ্টেচনৰ পৰা আমি আকৌ খোজকাঢ়িম কামাখ্যা মন্দিৰলৈ আৰু দিনটো আজি মানে খোজকাঢ়িম বুলি আহিছোঁ আৰু সেইটোৱে আহি থাকক আৰু এইকেইটা আমাৰ বা বগেনভেলিয়া আগতে বগেনভেলিয়া কৃষ্ণচূড়া চব আমাৰ লগত থাকক আৰু আজি দিনটো বগেনভেলিয়া একদম হাহাকাৰ লগাই দিছে অসমত এইটো বস্তু তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া আমি আহি পালোঁ টংলা ষ্টেচন চাওক গাইছ আৰু আপুনি যদি কেতিয়াবা বাইক লৈ আহিলে এই যে মুকলি ঠাইখিনি দেখিছে তাতে আপোনালোকে ষ্টেণ্ড কৰি থ'ব পাৰিব আৰু এটা টিকটৰ মানে এখন গাড়ীৰ মূল্য হৈছে 30 টকা আৰু আমি বা কেতিয়া ঘূৰি আহি পাওঁ সেইকাৰণে গাইছ আমি আলহী ঘৰতে থৈ আহিলোঁ এটা কথা এই মুহূৰ্তত মনলৈ আহিছে যিটো কথা আমাৰ মোৰ নহয় আমাৰ দৰংবাসীৰ কাৰণে দৰংবাসীৰ মনৰ খবৰ আৰু এই ইমান বছৰ হ'ল মানে আমাৰ ষ্টেচনটো কোনো এতিয়া আহি পৰা নাই আৰু সেই বস্তুটো আমি পূৰা মানে পলে পলে মানে দুখটো আমি প্ৰকাশ কৰি থাকোঁ এতিয়া আজিও এই মুহূৰ্তত মানে মনত আহি আছে আমি যদি থাকিলোঁ হয় আজি টংলা ষ্টেচনলৈ আহিব নালাগিল হয় এনেকুৱা ধৰণৰ আৰু কথাটো সেইটোৱে যদি পাৰে যদি চৰকাৰৰ হাতলৈ যায় যিহেতু এটা ডিজিটেল প্লেটফৰ্ম আমি মানে বিনম্ৰভাৱে অনুৰোধ কৰোঁ দৰংবাসীৰ কাৰণে এটা ট্ৰেইন ষ্টেচন মানে যাতায়াতৰ সুবিধাৰ কাৰণে যাতে দিয়ে আজি এই অম্বুবাচীৰ সময়ত তাৰমানে আমি এইটো বিৰাট এটা কি ক'ম আৰু দুখ প্ৰকাশ কৰি পেলাই কৈছোঁ আৰু আমি থাকিলে আজি যাব পাৰিলোঁ হয় সেইটো কথা আৰু সেইটো হ'লেও একো কথা নাই সুবিধা আছে আহি আছোঁ আৰু যামেই মানে বাকীটো বাদ ঠিক আছে ভক্তি মেইন গাইছ নে কি কয় আমি এনেকৈ ট্ৰেইন অহা দেখা পাম ট্ৰেইনৰ উকি শুনিম ধুনীয়া ধৰণৰ আমি ওৰ পৰা তলৈকে যাম এনেধৰণৰ কথাবোৰ ভাবি বহুতো মানুহ সপোন দেখি এই দুনিয়াৰ পৰা শেষ হৈ গ'ল আমি এবাৰ হ'লেও যাবলৈ পাৰিলে সুখী হ'ম আৰু গাইছ বাকী যি নহওক টিকেটটো কাটি লওঁ গাইছ মানুহ বহুত হ'ব সেইকাৰণে টিকেট নাকাটিলে হ'ব বুলি বহুতে কৈছে গাইছ কিন্তু টিকেটটো মেইন গাইছ কাটি ল'ব লাগে ফাইনেলি আমি 5জনৰ টিকেট হৈ গ'ল গাইছ এয়া বেছি নহয় গাইছ 50-50 টংলাৰ পৰা এজাৰ পৰা আমি একেলগে টিকেটটো কাটি লৈছোঁ আৰু সুন্দৰ এয়া হৈছে টংলা ষ্টেচন গাইছ আৰু এইগিলা মানুহবিলাক গাইছ বিশেষ এটা কথা আপোনালোকক জনাওঁ এইটো গাইছ ইয়াতে যে লিখা আছে যাত্ৰী কৃপয়া নিম্ন সূচনা ভৰলো যাত্ৰীৰ নাম ফোন নং পাতা এইবিলাক মানে লিখিব লাগে আৰু হিচাপমতে যদি কেতিয়াবা বাই চান্স যদি এক্সিডেণ্ট কিবা হৈ যায় তেতিয়াহ'লে মানে এই নামটো চাই উঠিয়ে ইয়াতে লিখা আপুনি লিখা নামটো চাই উঠিয়ে বা ফোন নম্বৰ চাই উঠিয়ে কণ্টেক্ট কৰিব মানে সেইটোৱে আৰু সেইটো মানে সাৱধানতাৰ কাৰণে আপোনালোকে এইখিনি যদি কলম থাকে তেনেহ'লে ফিল আপ কৰি ল'ব পাৰিব ল'ব আৰু দেই পিছলৈ সাৱধানীৰ মৰণ নাই মানে গৃহস্থ মানে ঘৰৰ মানুহে গম পাব যে পিছত কোন আছিলে আৰু মানুহে বিচাৰি প্ৰকাশত বিচাৰি চালে এই বস্তুটো আহি যায় সেইকাৰণে নামটো লিখাটো জৰুৰী সেইটোৱে আৰু মানে জনালোঁ আৰু গাইছ আপোনালোকে জানে যদিও আৰু নজনাবিলাকে সুবিধা হ'ব বুলি জনালোঁ আৰু কেনে পিছে প্ৰথম ট্ৰেইন জাৰ্ণি ওলাই কেনে আমাৰ ভিন্দু ক'ত গ'ল ভিন্দু মই ল'লোঁ আৰু গাইছ মালিক টিকেটটো বাকী গাইছ টিকেটটো বহুতে নাকাটাকৈ যাব কিন্তু আমি এইটো কাটি ল'ব লাগে কিন্তু দেই এইটো মানে এচেঞ্চিয়েল আৰু মানুহ এতিয়াহে বেছি দীঘল গাড়ী দিব লাগে ট্ৰেইনখন আহি আছে গাইছ এয়া মানুহবিলাক পূৰা অধীৰ আগ্ৰহে ৰখি আছে সকলোৱে আমাৰ কামাখ্যা মাৰ ওচৰলৈ যাব এই আৰু এইখনেই গাইছ ট্ৰেইনখন আপোনালোকে যে অধীৰ আগ্ৰহে ৰৈ আছে অম্বুবাচী মেলা চাম বুলি তাকে আৰু এইখনে আজি লৈ যাব আমাক ধন্যবাদ দেই সৰু ষ্টেচন যে গাইছ সেইকাৰণে বহুত সময় নৰখে মানে সেইকাৰণে পটককৈ উঠিব গৈছোঁ মানুহ চাওকচোন গাইছ মানুহ চাওক কামাখ্যা মাৰ দয়াত যাই পাম গাইছ নিশ্চিন্তকৈ কিন্তু একে থিয় হ'ব জেগা নাই গাইছ ট্ৰেইনখনৰ 90% মানুহ গাইছ মানে অম্বুবাচী মেলা চাবলৈকে যাব আৰু ইমান ভিৰৰ মাজতো গাইছ উইণ্ড'জ ভিউ মানে দিবলৈ এৰা নাই আৰু ফাইনেলি আমি আহি পালোঁ গাইছ কামাখ্যা ষ্টেচন আৰু পুৰা মানুহৰ ভিৰ চাওকচোন গাইছ
আমি অহা ট্ৰেইনখনৰ 90% মানুহটো আছেই গাইজ আৰু সকলো জাগাৰ পৰা আহি এই মানে কামাখ্যা ষ্টেচনতে সকলোৱে ৰৈ গৈছে মানুহৰ ভিৰ চাকচোন গাইজ একদম ভৰি দিবা জাগা নাই মানে কি হ'ব বাপৰে বা আচৰিত দেই এয়াই আৰু কামাখ্যা মেলি এয়া গাইজ 8 বজাৰ পৰা আহি আমি পুৰা আহি পালোঁ 10:09 আহি পালোঁ মানে আৰু এতিয়া মানুহৰ ভিৰ দেখি মানে আঁতৰি হৈ গৈছে চব আৰু সকলোৱে ভিডিঅ' কৰিবলৈ মানে কেমেৰা উলিয়াই লৈছে আৰু কামাখ্যা ষ্টেচনত কামাখ্যা মন্দিৰৰ আনে হৈছে সমানে আছে বা হা সাবি স্টেপ থাকুল দিববি বাবা কি মানুহে তিহে অলপ উঠা পাইছোঁ গাইছ অলপ মুকলি মুকলি কেনে পিছে কেনে বঢ়িয়া নে বা কি মানুহে সুন্দৰ আৰু এইটোৱে গাইছ কামাখ্যা জংচন মানে গুৱাহাটীৰ মালিগাঁৱত থকা এইটো কামাখ্যা জংচন আৰু ইয়াৰ আগষ্টপতি হৈছে গুৱাহাটী ষ্টেচন মানে পল্টন বজাৰ ষ্টেচনটো যিটো কামাখ্যা আমাৰ নিচে ওচৰতে আছে বুলি ক'ব পাৰি সেইকাৰণে এই জংচনটোৰ নাম কামাখ্যা জংচন বুলি ৰখা হৈছে বতৰ ধুনীয়া বোলে বা ফুৰি আহি ফুৰি কেতিয়া হৈ গ'ল একদম ফিক্স হৈ গৈছে একেবাৰে কাজ কৰিব পৰা নাই সুন্দৰ জয় মা কামাখ্যা ই ৰিক্সাবোৰ আছে গাইছ কিন্তু ইমান মানুহ গৈয়ে নাপাম আৰু আছে গাইছ ইয়াৰ আৰম্ভণিহে বতৰ সুন্দৰ না ৰ'দ নাই বৰষুণ নাই কি চালিয়া বতৰ কামাখ্যা মাৰ দয়া এই বাইকৰ হৰণবোৰ শুনিছে নে গাইছ একদম মানে পাগলা হৈ আহে মানে মানুহ দেখাই পাইছে ইমান তথাপিতো দি আহি থাকে আৰু ৰাস্তা বেলেগত নহয় সিহঁতৰ ৰাস্তা কি যে হ'ব নহয় গাইছ মানুহবিলাকৰ যে কিছুমান সঁচাকৈ নহয়নে বাৰু মালিগাঁও ব্ৰিজ সেই ব্ৰিজৰ তলত আৰু আছে বহুতখিনি সুন্দৰ আৰ্ট কৰি থৈছে ইয়াত জানাই বাৰু হ'লেও আমাৰ গুৱাহাটী চহৰৰ পৰিৱেশ দেখাই আছোঁ অম্বুবাচী মেলাত ভিৰ হয় বুলি জানেই মানুহ মখাই তথাপিতো মানে একদম হৰণ দিবা এৰা নাই আৰু হৰণ দি শব্দ প্ৰদূষণ কৰিব এৰা নাই কি যি হ'ব ৰাধে অলপমান মুকলি জেগাত ৰৈছোঁ উশাহ ল'বৰ কাৰণে ট্ৰেইনৰ ভিতৰতো নাপালোঁ উশাহ নিশাহ বা ইফালেহে একো খাই অহা নাই গাইছ আৰু সুন্দৰ ছবি দেই কিন্তু বঢ়িয়াকৈ আঁকি আছে আৰ্টিষ্টকেইটাক চেলুট দিছোঁ সুন্দৰকৈ আঁকিছে ছবিকেইটা নে এই হেৰি ছবিকেইটা তামাম আঁকি মানে চাওকচোন কি ধুনীয়া কি আছে আঁকা মানুহকেইজনক চেলুট এই ভিডিঅ'টোৰ পৰাই গুৱাহাটী অহাটো আজিকালি অলপ কমিছে গাইছ তথাপিতো মানে যদিও আহোঁ কেতিয়াবা গাড়ীৰ পৰাই চাওঁ মানে কিন্তু ইয়াৰ আজি সুন্দৰকৈ চোৱাৰ সুবিধা পাইছোঁ আৰু ব্ৰিজৰ তলৰ পৰাই পদযাত্ৰী অথবা মানে ভক্তবিলাকক এনেকৈ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেইকাৰণে ধন্যবাদ কিন্তু দেই আৰু এইখিনিয়ে মানে বহুত সময় মূৰত এই বস্তুখিনি খাম এয়া চাওকচোন গাইছ জোতা চেণ্ডেল পাৰ্কিং বোলে মই গাড়ী পাৰ্কিং কৰাৰ কথাহে শুনিছিলোঁ জোতা চেণ্ডেলৰ পাৰ্কিঙৰ ব্যৱস্থা মানে শুনাই নাছিলোঁ কিন্তু এয়া নতুন আইডিয়া লৈ কিছুমান মানে মানুহে বিজনেছ কৰিব আৰম্ভ কৰিছে আৰু চেলুট দেই ভাই বা হোৱাট আইডিয়া দিছ ইজ কল্ড বিজনেছ আহি পালোঁ ফাইনেলি জয় মা কামাখ্যা অ' মাই গড গেটটো দেখি কি যে ভাল লাগিছে গাইছ ক'ব নোৱাৰিম আৰু গাইছ ভক্তৰ ভিৰ বাপৰে বাপ চাচোন গাইছ চাওক ইমান মানুহ বাপৰে আৰু আছে গাইছ আৰু চেণ্ডেল থোৱা লাগি দিছে আমিও গাইছ বেছি আৰু চাগে থাকি অলপমান দৌৰাদৌৰিকৈ খোজ দিলোঁ আৰু মানুহবোৰকে দেখুৱাই আছোঁ নহয় জানো আপোনাৰো চাগে আমনি লাগিছে আৰু মানুহবোৰ চাই আৰু অম্বুবাচী মানে আৰু গাইছ এয়া কামাখ্যা মা আহি পালোঁ আৰু জয় মা কামাখ্যা সকলোৰে মংগল কৰক তাৰেই শতকোটি প্ৰণাম জনাই কামাখ্যা মাক অলপমান অন্তৰৰ পৰা ভাবি ভিতৰলৈ সোমাই আহিলোঁ কেনে আহিলে আৰু প্ৰথমবাৰৰ কাৰণে জীৱনত
ময়ো প্ৰথমবাৰৰ কাৰণে গাইছ অম্বুবাচী শেষ হোৱাৰ দিনাই আহি পাইছোঁ গাইছ মানে মানুহবোৰ যেতিয়া কমি যায় তেতিয়া আহি পাইছোঁ কিন্তু এনেকৈ আহিব নাছিলোঁ গাইছ এইবাৰ প্ৰথম মোৰ মানে এটাই প্ৰব্লেম গাইছ মই মানে ঘৰৰ মানুহকেইটা বা আত্মীয় স্বজনক এৰি পেলাই অকলে অকলে আহিবলৈ বিৰাট টান পাওঁ মানে খুব মিছ কৰোঁ আৰু সেইটোৰ কাৰণে আৰু গাইছ ঘৰৰ মানুহকেইজন বুলিয়ে নহয় মানে লগ সমনীয়া আত্মীয় যিকেইটা মানে বন্ধু বান্ধৱী আছে সিহঁতকো মানে খুব মিছ কৰোঁ আৰু সকলোৱে একেলগে অহাটো মানে কোনোপধ্যেই মিলি নাহে আৰু নিমিলেও দিয়কচোন গোটেইকেইজন একেলগে অহাটো কাৰোবাৰ নহয় কাৰোবাৰ অসুবিধা হ'ব যেনেকৈ আজি আমাৰ স্বাভিমান খেল লৈ লওঁ দেই অসমীয়া স্বাভিমান ডিচিপ্লিনটা ভৰাব লাগিব মাজে মাজে মাৰ নাম লৈ লৈ আহি থাকিলে মানে কিবা এটা শক্তি পোৱা যায় মোৰহে অনুভৱ দেই আৰু গাইছে অলপমান আগত যে লেফ্ট চাইডে আজি মানুহবিলাক উঠি উঠি গৈ আছে সেইটো হৈছে গণেশ মন্দিৰ মানে মন্দিৰবিলাকৰ সন্মুখত মানে গণেশ থাকে আৰু মানে গণেশক যিহেতু আদি পূজ্য বুলি মানি লোৱা হয় সেইবাবে মোৰ গাইছ ঘৰলৈ মনত পৰিলে মাহঁতে বা কি কৰি আছে মায়ে চাওঁ চাওঁ কৰি আছে নেকি এনেকুৱা ধৰণৰ সেইকাৰণে ভিডিঅ' কলিংটো কৰি লওঁ গাইছ আমাৰ ঘৰৰ গ্ৰুপত কলিং কৰি দিওঁ মই দেই ভিডিঅ' কলিং সকলোৱে চাওক মিছ কৰোঁ না ঘৰৰ মানুহকেইটা ভিডিঅ' ক্লিপবোৰ মাজে মাজে মই আমাৰ ভাগিনক ক'লোঁ মানে টিকুক ক'লোঁ আৰু মানে লৈ যাবৰ কাৰণে আৰু আহি পালোঁ সুন্দৰ এটা দৃশ্য এইটো হৈছে ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ বঢ়িয়া নাম গাই আছে নাম বঢ়িয়া বাঢ়িছে মাৰি ৰাস্তাৰ মাজত ৰৈ থাকি ভিৰ নকৰিব ৰাস্তাৰ মাজত ৰৈ থাকি ভিৰ নকৰিব বঢ়িয়া বঢ়িয়া রাস্তার মাঝখানে দাঁড়ায় থাকবেন না রাস্তার মাঝখানে দাঁড়ায় থাকবেন না রাস্তার মাজত এইটো মাকালি আহি আছে এইফালে এইটো মাকালি পকেট মাৰৰ পৰা সাৱধান থাকিব পকেট মাৰৰ পৰা মই উঠি দিওঁ সুন্দৰ লাগি আছে ভাগৰ লাগিছে যদিও ভাগৰ চাগৰ অনুভৱ নাই ধুনীয়া হয় কি পৰিৱেশ কেনে শুনা ঠিক কেনে ভাল লাগছে একদম প্ৰথমবাৰ আহিছোঁ একদম পুৰা ধুনীয়া লাগিছে দেই একদম ওচৰ যদিও বহুতবাৰ আহিব পৰা চান্স আছে কিন্তু অহা নাযায় কিন্তু এইবাৰ ফাইনেলি মা কামাখ্যাই লৈ আহিলে আৰু ধন্যবাদ মা কি ধুনীয়া পৰিৱেশ চাওক এইখিনিৰ পৰা আকৌ ওপৰতে উঠিব লাগিব এইফালে মানুহৰ মানে ইমানেই ভিৰ অলপ সময় ৰ'ব নিদিয়ে গাইছ একদম হুইচেল মাৰে আৰু বুলিছে তেওঁলোকৰ ডিউটিয়ে সেইটো আৰু গাইছ তেওঁলোকৰ বেয়া পাই কি লাভ আৰু আমিও কষ্ট কৰি আহি আছোঁ আৰু গাইছ আৰু এইখিনি ৰাস্তাটো কিবা বিৰাট ভাল লাগে এই জইনটো মানে ইংৰাজীৰ ভি আখৰটোৰ নিচিনা মানে খুব ভাল লাগে এই দৃশ্য লৈ আহিছে এইবিলাক পিছত ধন্যবাদ দেই ধন্যবাদ হাজাৰ হাজাৰ খোজকাঢ়ি অহা মানুহৰ মাজত গাড়ীৰ হৰণ শুনি আপুনি চাগে আচৰিত হৈছে নহয় যে এয়া হৈছে VVI পাৰ্চন মানে কোনোবা VVI পাৰ্চন আৰু মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন কোনোবা আহি আছে আৰু তেওঁলোকে আহি আছে মাজে মাজে এই আৰু আমি সাধাৰণ মানুহবোৰ আহি আছোঁ এনেকৈ উপায় নাই আৰু নহ'লে আৰু উপায়তো নাই গাইছ মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন মানে আপোনালোকে জানেই মানে তেওঁলোকৰ সময় নাই বিভিন্ন ৰাইজৰ কাম কৰোঁতে লাজ লাগে আমাক কা সেই জেগাটো ধুনীয়া লাগিছে কিন্তু আমাৰ এইখিনি ধুনীয়া জেগাটো বঢ়িয়া লাগে
Oke. Maka kasih juga sini itu. Itu. Pura hias sih. আমি এক প্ৰকাৰৰ বিৰাট লাকি আজি যেহেতু বৰষুণো নাই ৰ'দো নাই মানে বৰষুণ দি উঠিছে বৰষুণত তিতি আছে যে সেইকাৰণে খোজকাঢ়ি খুব ভাল লাগি আছে মাজে মাজে এয়া দি দিছি সুন্দৰ বৰষুণ বতৰৰ কাৰণে সিমান বাৰু কথা নাই কিন্তু ৰ'দৰ বতৰত যে গাইছ কিমান যে গৰম হ'ব সেইকাৰণে এইটো ব্যৱস্থা কৰি দিছে গাইছ তথাপিও বহুত মানুহৰ চাগে গাইছ একদম কষ্ট হৈছে আৰু মানে উঠি উঠি আহিব লাগে যে ভৰিখন জোৰ পৰে আৰু এইটোৱে 20 টকা আৰু টেষ্ট পোৱা নাই টেষ্ট পোৱা নাই নাম কি বলাই তোৰ কিবা নাজানো সকলোতে হতে খাইছো মই বহুতো বস্তু বিনামূলীয়াকৈ পাইছোঁ যদিও গাইছ তথাপিতো মানে নিজে নিজে কিনি খোৱাৰ কিবা এটা মজা আছে আৰু বিচাৰি পোৱাটো নিজে নিজে বিচাৰি পোৱাটো এটা বেলেগ ধৰণৰ বস্তু ৰাস্তাৰ মাজত চেলফি মাৰি ৰৈ নাথাকিবা বুলি কৈছে দেই আমি কাষতে ৰৈছোঁ গাইছ মাজত ৰৈ নাই চাওক আমি ক'ত ৰৈছোঁ এই ৰাস্তা আমি জানো চলো আকৌ শুৰু কৰক আৰম্ভ কৰ লাখ লাখ ভক্তগণৰ অসুবিধা নহ'বৰ কাৰণে বিভিন্ন ধৰণৰ ঘোষণা দি আছে মাজে মাজে আমি সেইবোৰ মানি চলাটো আমাৰ উচিত আৰু কৰ্তব্য বুলি ভাবোঁ আৰু সেইকাৰণে আমি তেনেকৈ ভাবি কাষে কাষে ৰৈ ৰৈ মাজে মাজে আহি আছোঁ একো নাই অম্বুবাচী মানে খোজকাঢ়ে শুনিছানে অম্বুবাচী মানে খোজকাঢ়ে হৈছে দিনটো মানুহ কিমান আছে ভিতৰত সোমাব নাপায় মন্দিৰত নাপায় বাহিৰতো ঘূৰা ঘূৰা কৰি থাকিম না ভক্তৰ যিহেতু লাৰি নিচিনা সোঁত সেইবাবে ৰাস্তাটো অলপ বেলেগ চাইডে দিয়া হৈছে অলপমান বাকী আছিলে মানে আমি যিটো হেৰি আছিলে পাৰ্কিং আছিলে পাৰ্কিংটো নাপাওঁতে এটা লেফ্ট চাইডে যোৱা সোমাই যোৱা ৰাস্তা সেইটোৱে মানে আহিবলৈ দি আছে আৰু আমি আহি আছোঁ আৰু অম্বুবাচীৰ বাবে এই ৰাস্তাটো নতুনকৈ ৰিপেয়াৰিং কৰিছে যেন লাগিছে আৰু মাজতে এইখন যে কিয় দিলে বুজি নাপালোঁ আৰু দেই দে আৰু যিমান হ'লেও গৈ থাকোঁ আৰু ৰাস্তাটো চেঞ্জ কৰি দিছে অম্বুবাচীৰ কাৰণে ঠায়ে ঠায়ে দেখিছোঁ ৰাস্তাবোৰ ৰিপেয়াৰিং নহ'লেও চাৰিওফালে ৰাস্তা বনাইছে আৰু সেইটোৰ কাৰণে দৰ্শনাৰ্থীৰ কাৰণে চাৰিওফালে ৰাস্তা ওলাইছে অলপমান বাৰু বেছিকৈ ঘূৰিব লগা হৈছে যদিও এই ঠাইখিনি পোৱাৰ লগে লগে মনটো কিবা এটা ভাল লাগি গৈছে আপোনাৰ বাৰু ভাল লগা নাইনে বঢ়িয়া লাগিছে দেই এই ঠাইখিনি এইফালে প্ৰথম আহিছোঁ এইবাৰ মই আগতে আহিছিলোঁ বা আহিলোঁ ৰাস্তা চাস্তা নতুনকৈ হ'ল না এই ঠাইখিনি অলপ আহল বহল দেখা পায় অলপমান মানুহৰ পাতল পাতল হৈছে আৰু কিছুমানে ৰৈছে ফটো তুলিছে নাপাবি নেকি আজি অলপমান থকা বাটটোত আৰু 4-5 মান ঘূৰিব লগা হৈছে আহিছিলোঁ এইখিনি ধুনীয়া লাগিছে নে নাই ঠাইখিনি মই উঠাই নাই ডাঙৰ মোকো দেখাই দিয়ক একবাৰ মজা অলপমান ঠাইৰ কাৰণে 4-5 মান ঘূৰিব লগা হৈছে মোৰ কথা নাই মা কামাখ্যাৰ কাৰণে ঘূৰি থাকিম যে মা কামাখ্যা মাতবোৰ কমি গৈছে একদম ওপৰত মানে মা কামাখ্যাৰ মাৰ মন্দিৰটোৰ ওচৰতে যিহেতু মানুহৰ পূৰা ভিৰ হ'ব মানে সেইটোৰ কাৰণে চাগে অলপমান ঘূৰাই পকাই লৈ যাব বিচাৰিছে আৰু আহল বহল ঠাই কিছুমান দিছে আৰু এনেকুৱা অনুভৱ হৈছে ঠাইতে ওখ ঠাইতে চাপৰ কিমান মানুহ ঠাইতে ওখ পূৰা এতিয়া ভাগৰ লাগি যায় বাপা জয় মা কামাখ্যা ইয়াত আগত কেনেকুৱা মানুহ পাহাৰীয়া এলেকাৰ মানুহবিলাকৰ কাৰণে মানে একদম ইজি আৰু কিন্তু আমাৰ কাৰণে গাইছে একদম কি ক'ব আৰু একদিনীয়া যে আহিছোঁ যে বিৰাট কষ্ট হৈছে গাইছে এতিয়াহে কষ্ট হৈ আছে মানে অলপমান জেগাৰ কাৰণে আমি 3 কিলোমিটাৰ ঘূৰিব লগা হৈছে ৰাস্তাটো চেঞ্জ কৰি দিছে আৰু কথা নাই মা কামাখ্যাৰ কাৰণে যাই থাকিম নেকি ভাগৰ লগা নাই হ'লেও অলপ ভাগৰ লাগছে মানে ইমানো নহয় এইখিনি গাড়ী উঠোঁতে বেয়া ভাগৰ লাগে 20% লাগছে পেটত একো পৰা নাইতো গাইছ এই ঠাইখিনি মানে বিৰাট ঠেক মানে একদম মানে বহুত মানুহ হিচাপত এই ঠাইখিনি বিৰাট ঠেক সেইটো কাৰণে অলপ দিগদাৰ হৈ গৈছে গাইছ সকলো মানুহৰ কাৰণে থিয় হৈ আছোঁ ভাই মানে বহুত খালী আছে যাওক আগত যাওক
কিছুমান যে এক্সট্ৰা লাৰ্জ মানে আৰু মানে ক'ব কি ক'ব কিছু গম পাইছে আৰু গাইছ মানে সেনেকুৱা ধৰণৰ মানুহ যে কিছুমান আহে আৰু বাপৰে বাপ আগত কিমান ভিৰ হৈ আছে আপোনালোকে দেখিছেই মানে সিও দেখা পাইছে মানে চকু থাকিও অন্ধ মানে আৰু কিছুমান মানুহ কি যে হ'ব তাৰ মতে মানে ভিডিঅ' কৰি থাকোঁতেহে বোলে মানে জাম লাগি গৈছে আৰু কি যে হ'ব কি যে মানুহ থাকে পৃথিৱীত এই চাওকচোন কিমান মানে মানুহ দম হৈ গৈছে একদম জেগাটো ঠেক কাৰণে মানুহ ঘূৰি পাইছে এটা যাওঁতে মানুহ ঘূৰি পাইছে হেলমেট যোনটো মানে ভিডিঅ' নকৰিব বুলি কৈছে যি তাৰ লগৰটোৱে ভিডিঅ' কৰি যাই আছে এখন এবাৰ কৈছে এটা পাৰে লগৰটো দেখোন হেৰি কৰিছে বুলি এনেহেন কষ্ট বা ইমান মানুহৰ মাজত সকলোৱে মা কামাখ্যাৰ নাম লৈ লৈ মানে একদম জোৰে জোৰে আৰু মা কামাখ্যাৰ নাম লৈ লৈ আমি আহি আছোঁ আৰু একদম সুন্দৰ অনুভৱ খুব ভাল লাগিছে কষ্টবোৰ একদম ছেকেণ্ডতে নোহোৱা হৈ যায় গাইছ এই চাওকচোন মানুহ পিছফালৰ কিমান আছে বাপৰে বাপ লাখ লাখ মানুহ ভাগিন আৰু মই মানে টিকু আৰু মই পিছ পৰিলোঁ গাইছ একদম মানুহৰ মাজৰ কাৰণে সিহঁতকেইটা সেইয়া দেখা পাইছে না আগত ৰৈ আছে মাজে মাজে যাই আছে আৰু মানে লাইনটো একদম ছিঙি গ'ল মানে উপায় নাই আৰু ভিনদেউৱে দেখি হাঁহি আছে মানুহৰ মাজত গাইছে আমিও চিন্তা কৰি গৈ যাই আছিলোঁ মানে আমি সিহঁতৰ দুখ দেখা নাপালোঁ কিমান বা পালে যায় সিহঁতেও আমাক চিন্তা কৰি যাই আছিল কিন্তু ওখ চাপৰ হোৱাৰ কাৰণে সুন্দৰকৈ দেখা পাইছে আৰু কি ওখ এইখিনি বাহা মা কামাখ্যাক দৰ্শন কৰিবলৈ যে ইমান সহজ নহয় আৰু এই কথাটো মানে আমি এতিয়া উপলব্ধি কৰিছোঁ আৰু হ'লেও আমি কিন্তু একদম ফুল জোচত আছোঁ গাইছ একদম মানে দৰ্শন কৰিহে এৰিম মানে দৰ্শন মানে সেই জেগাত মানে ঘূৰিহে এৰিম এটা এটা আপুৰুগীয়া দৃশ্যৰ নিচিনা গাইছ একদম সকলোৱে মানে ভিডিঅ' কৰা আৰম্ভ কৰিছে আৰু ওপৰৰ পৰা সেই একদম ওপৰৰ পৰা গাইছ সকলোৱে ভিডিঅ' কৰিছে ছাইডৰ পৰা মানে এই দৃশ্যটো দেখা পায় এটা বেলেগ অভিজ্ঞতা গাইছ কি ক'ব আৰু মানে লাইফ টাইম মনত থাকি যাব আপোনাৰ পৰা কেনে লাগিছে ভিডিঅ'টো চাই কমেণ্টত জনাব দেই যদি ইমান সময় চাই আছে তেনেহ'লে ধন্যবাদ অশেষ ধন্যবাদ আৰু আপুনিও এজন প্ৰকৃত ভক্ত মানে সেই কথা মই উপলব্ধি কৰিব পাৰিছোঁ আৰু পিছফালে ঘূৰি চোৱাৰ সাধ্য নাই গাইছ একদম ওপৰৰ ফালে চাই যাই আছোঁ একদম পূৰা এঢলীয়া মানে কিমান ওখ দেখা পাইছেনে সেইকাৰণে ভাবিলোঁ অলপমান বেক কেমেৰা কৰি পেলাই মই অলপমান ভিডিঅ'টো ৰাখি থওঁ পিছফালে কিমান মানুহ আছে আপোনালোকে উপলব্ধি কৰক অনুভৱ কৰক আৰু ময়ো যাতে পিছত চাব পাৰোঁ আৰু এটা কথা ঠিক গাইছ যদি মা কামাখ্যাৰ নাম লৈ লৈ আগবাঢ়ি যাই থকা যায় মানে তেতিয়া মানে কেতিয়া মানে দুখ ভাগৰ নোহোৱা হৈ যায় গমেই নাপায় সঁচাকৈ কৈছোঁ একদম মানে আচৰিত শক্তি আৰু বেছি সময় নাই গাইছ পামেই আৰু এনেকুৱা এটা পৰিৱেশতো একমাত্ৰ আপোনালোকক দেখুৱাবৰ কাৰণেই মানে এই ভিডিঅ'টো কৰি থকা হৈছে গাইছ কষ্টৰ মাজেৰে সেইকাৰণে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ কিমাননো ওপৰত উঠিছোঁ তাকে চাবৰ কাৰণে গাইছ এবাৰ পিছ ঘূৰকি চাইছোঁ আৰু মানে আপোনালোককো দেখুৱাওঁ কিমান মানুহ আছে আমাৰ কিমান ওখ আছিল সেই ঠাইখিনি দেখুৱাবৰ কাৰণে এটা ভাবিছোঁ আৰু এই চাওকচোন গাইছ একদম যেন পিপৰা আহে একদম এনেকুৱা নিচিনা হৈ আছে আৰু আছে গাইছ একদম আগত বাপৰে বাপ এই যে ৰঙা ৰঙা গেটটো দেখিছেনে গাইছ য'ত ফুলৰ মালা আৰি থৈ দিয়া আছে সেইটোৱে হৈছে কামাখ্যা মাৰ মানে মন্দিৰটো পাৱাৰ কাৰণে এটা গেট আৰু এইটো এটা আমি এটা বেলেগ চাইডে আহিলোঁ আৰু এইটো চাইডে আচলতে আগতে আহি পোৱা নাছিলোঁ আৰু দৰকাৰ নাছিল তেনেকুৱা বেলেগ বেলেগ দৰ্শনাৰ্থী আৰু ভক্তসকলে কোৱা মতে এইবাৰ এইটো জেগা মানে নতুনকৈ দিছে আৰু ৰাস্তাটো হে মা আহি পালোঁ আৰু কেনেবাকৈ আপোনাৰ ওচৰত কৃষ্ণ হে মা কি ভাল লাগিছে অ' জয় মা কামাখ্যা কামাখ্যা বৰদে দেৱী নীলাচল প্ৰভতবাসিনী ত্বং দেৱী জগত মাতা য়োনি মুদ্ৰে নমস্তুতে জয় মা কামাখ্যা
হে মা জগত জননী, হে মা কামাখ্যা মা, সকলো জীৱকুলৰে মংগল কৰি। জয় মা কামাখ্যা। Bye, Balin. Bol. Chalo, आगे बढ़ो. आगे चलो, आगे बढ़ो. Oh. जा मैं लाइन से जाऊँ. हाँ, लाइन से. প্ৰায় 2.5-3 ঘণ্টা একেৰাহে খোজকাঢ়ি আহি যদি মাৰ কোলাত অলপমান সময় বা 5-10 মিনিটমান সময় যদি আমি থাকিব পাৰিলোহেঁতেন তেতিয়াহ'লে বেছি সুখী অনুভৱ কৰিলোহেঁতেন। কিন্তু আমি একদম ৰ'বই নাপালোঁ গাইছ। উপায়ো নাই, যিহেতু পূৰা মানুহ বহুত মানুহৰ সমাগম বহুত, সেইটোৰ কাৰণে। বাকী যি কি নহওক, এইখিনি যে আহি পালোঁ আৰু মাৰ কোলাত যে অলপখনতে সময় হ'লেও ৰ'ব পালোঁ, তাৰ বাবে অশেষ ধন্যবাদ। মা আমাৰ দৰে অভাজনক প্ৰতিটো মুহূৰ্ততে আপোনাৰ কোলাত ৰাখিবা। গাইজ মানে অলপ সময় ৰ'বও দিয়া নাই, মানে আমি আহি আছোঁ আৰু সেইকাৰণে ভিডিঅ'টো অন কৰিছোঁ গাইজ। সকলো মানুহৰে একেটাই আপত্তি যে অলপ সময় ৰ'ব পালে ভাল লাগিল হয়, আইজ যদি 5 মিনিট এটাও দিলে হয় তেতিয়াহ'লে ভাল লাগিলে। সেইটোৱে আৰু বাকী যি নহওক, মানে ফটো এখনো উঠিব নহ'ল ভালদৰে মন্দিৰটোৰ লগত। বাকী যি নহওক ভাল লাগিল আৰু এতিয়া আপুনি কওক, মানে আপোনাৰ এই মুহূৰ্তলৈ চাই উঠি কেনেকুৱা লাগিছে? কমেণ্ট এটা দিবলৈ একদম নাপাহৰিব দেই গাইজ। আপোনালোকৰ ভাল লগা বুলি ক'লে মানে আমাৰ আৰু অলপ খুব ভাল লাগিব আৰু সেইটোৱে ভিডিঅ' বনোৱাটো সাৰ্থক হ'ব আৰু আমি অহাটো সাৰ্থক হ'ব। সেইটোৱে আৰু প্ৰকৃততে যিটো মানে মেইন গেট আছিলে সেই মেইন গেটটো মানে এতিয়া বৰ্তমান প্ৰস্থানৰ দিশে দিয়া হৈছে, মানে মানুহৰ সুবিধাৰ্থে। এনেকৈ আমি সকলোৱে অলপ সময় চাই মানে উভতি আহিলোঁ। যিহেতু গাইছ একো খোৱা হোৱা নাই এতিয়ালৈকে, খালী পেটত থকাৰ নিচিনা হৈছে, অকল পানীৰ বাহিৰে বাকী একোতো খোৱা হোৱা নাই। সেইকাৰণে সুন্দৰ পৰিৱেশটো দেখি মানে আহি আছোঁ। এতিয়া বৰ্তমান 3 বাজিছে আৰু তথাপিও মানুহৰ সমাগম এতিয়ালৈকে কমা নাই, পূৰা আহি আছে গাইছ চাওকচোন। আৰু আমিও ৰৈ মানে আহি আছোঁ মাজে মাজে, আৰু এইখিনি সময় ভিডিঅ' মানে কৰা নহ'ল। সেইটোৱে আৰু এনে সুন্দৰ দৃশ্যবোৰ দেখি মনটো কিবা বহুত ভাল লাগিয়ে থাকে, সেইকাৰণে চাই আহি আছোঁ। আৰু মই ভাবিলোঁ কিছু বস্তু লৈ লওঁ। এইটো কস্তুৰী হিৰণ একবাৰ দেখাইছোন, আগৰ পৰা দেখাই দিয়কচোন গোন্ধটো কি ধুনীয়া গোন্ধে বা। এইটো কস্তুৰী হিৰণ বুলি কয়, কি চালীয়া বস্তু। এনেকৈ দি উঠি যদি দিয়া যায় মানে গোন্ধটো আহি যায় হাতত, কি চালীয়া গোন্ধ, কাপোৰতে গোন্ধ আহি যায়। মই হাততো দিছিলে এবাৰ। এইটো হিৰণৰ নাভি, মানে হৰিণাৰ নাভিটো দিছিল। কি ধুনীয়া লাগছে ভাই, চালিয়া গুণ বা কি মজা। কেনে দিকো গুণটো কেনে বঢ়িয়া, ভাল লাগছে। এইবিলাক আছে যে ইয়াতে ল'ব পাৰে। सुंदर 100 रुपया बहुत 70 रुपया ले लो, हो जाएगा ये एक दे दो ना, 70 रुपये में दे दो। 90 रुपये दे दो। रोगा लगे अपना कितना लो हमारे पैसा से 90 रुपये में ज़्यादा होगा, 70 में दे दो। 70 में दो 80 रुपया करके रहेगा। 80 रुपया दो लेने से 80 रुपया एक का। नहीं एक का 80 रुपया। नहीं 70 में नहीं, 2 लूंगी।
140 करके दो दीजिए होगा दे दो 150 रुपया दे दे दोनों का 150 এই দুটা दे 150 দুটা हाँ दे ठीक है सर আছে না আছে না হ্যাঁ সেইটো সৰু দেখোন অলপ ডাঙৰ বহুত হৈ গ'লে তাৰে বস্তু লৈ ল'লো আৰু গাইছ ধুনীয়া লাগিছে একদম যিহেতু আমি হৰিণা দেখা পাবই নাই আজিকালি চলো ধুনীয়া ঐ বাহ चलो चलते हैं चलो একবাৰ মোক দেখা দি না মোক দেখা দিব একবাৰ মজা লগাইছিলোঁ তাত এতিয়া লৈ ল'লো আৰু ধুনীয়া সুন্দৰ মোৰ বাছি বোলে আৰু বেলেগ নাই সেইটোৱে লৈছোঁ আৰু লাগি আছে তো মূৰত আহি গৈছে ৰ'দ এতিয়া গাইছ পুৰা একদম ৰ'দ আহি গৈছে একদম মানুহবিলাকে ছাতি লৈ আহি আছে আৰু দিন ৰাতি ৰ'দ বৰষুণ বুলি কথা নাই গাইছ একদম মানুহ মানে ভৰ্তি হৈ থাকে এনি টাইম মানে এয়াই অম্বুবাচী মেলা আৰু একদম দেখিছেনে গাইছ একদম কাৰো মানে ভাগৰ বুলিবলৈ বস্তুৱে নাই মানে চব একদম ফুল উদ্যমত আহি আছে আৰু গৈ আছে আহিছে আৰু গৈ আছে মানে কি ধুনীয়া আৰু গাইছ একদম সৰু সৰু ফূৰ্তি বটল দি আছে কিছুমানে আৰু সেয়া মানে সম্পূৰ্ণ বিনামূলীয়া ইফালে পাপৰ দি আছে পাপৰ আনিব গৈছে দুজনে এইখিনি মানে দিয়াৰ কাৰণে ধন্যবাদ দেই মানুহবিলাকে মানে কিয় দি শান্তি পায় প্ৰশান্তি পায় এতিয়াহে বুজিলোঁ গাইছে একদম মানে আমাৰ যিটো পিয়াহ লাগি আছে যিটো মানে ভোক লাগি আছে যদি সেই মুহূৰ্ততে আমি যদি এইটো খাই দিওঁ নহয় মানে তেতিয়াই পূৰ্ণটো হৈ যায় এম্বুলেঞ্চ আহি আছে পানী হৈ গৈছে বা মানুহ কিন্তু কমা নাই দেই 4টা বাজিব আহি এতিয়া আৰু আহি আমি পালোঁ গাইছ একদম পূৰা একদম তলত আৰু তলত ব্ৰিজৰ ওচৰতে আৰু আমাক মানে দেখি ভাত খাবৰ কাৰণে মাতিলে আৰু এয়াও হৈছে সম্পূৰ্ণ বিনামূলীয়াকৈ আমি মানে কিবা এটা খাওঁ বুলি ভাবি আছিলোঁ মানে আমি যিহেতু ৰাতিপুৱাই আহিলোঁ একো খোৱা হোৱা নাছিল সেইটো কাৰণে ভাবিলোঁ একদম পূৰা ভাল লাগিছে আৰু গাইছ আৰু পুনৰ উদ্যমে লাগি আছে মানুহবিলাকে এয়া প্ৰায় 4টা বাজিবই হ'ল আমিও একদম পূৰা ভাতকেইটা খাবৰ বাবে লৈছোঁ সেইফালে মানে পূৰা ভিডিঅ' কৰাত ব্যস্ত আৰু সকলো মানুহে কি প্ৰশান্তিৰে খাইছে মানে বাপৰে বাপ আমিও খাম আৰু গাইছ এয়া পূৰা আহিলে ডিছপাত মানে পূৰা বিলাই আছে আৰু মানুহে কিন্তু পূৰা উদ্যমতে লাগি আছে দেই মানে সকলোকে চেলুট জনাইছোঁ আৰু সকলোকে অশেষ ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ পৰাই যদি আপোনালোকে চাই আছে এই মুহূৰ্তত এই ভিডিঅ'টো তেনেহ'লে কিন্তু আপোনালোকক বহুতখিনি ভগৱানে ভাল কৰক তাকে কামনা কৰিছোঁ ইমানবোৰ মানুহ আহিছে আৰু খাইছে আৰু গৈছে তেওঁলোকে পূৰা একদম পুনৰ উদ্যমে লাগি আছে সঁচাই কৈছোঁ দেই একদম মানে এনেকুৱা ধৰণৰ সেইকাৰণে পূৰা মানে ভাল লাগে আৰু এয়া ফাইনেলি আহি গ'ল মই আমাৰ সেইটো ক্ষেত্ৰত মানে এনেকুৱা ধৰণৰ ভাল লাগিছে মানে ভাতকেইটা আহি পৰাৰ লগে লগে কি ক'ম আৰু গাইছ মানে বাকী যিয়ে নহওক মানে একদম অমৃত সদৃশ হৈছে আৰু তাকে খাইছোঁ আৰু খুব ভাল লাগিছে এই আহিছে সকলোৱে পূৰ্ণ আগ্ৰহেৰে খুব শান্তি মনে খাইছে আৰু ভাতকেইটা আৰু এয়া হৈছে ভাত বুলি ক'ব নোৱাৰি আচলতে এয়া হৈছে মহাপ্ৰসাদ কোনো এগৰাকী বাট পৰি যোৱা নাই ইয়ালৈ অহাৰ আৰু বাটৰ পৰাই মানে মানুহে মাতি আছে আৰু ঘৰৰ পৰা লৈ আহিছিল দেই গাইছ এইবিলাক কাটি গাঁৱলীয়া ভাত খাই উঠি তামোল খোৱাটো এটা চাইণ্টিফিক ৰিজন আছে দেই গাইছ খাব লাগে কিন্তু মই বাৰু নাখাওঁ এই অন্নদানৰ ঠাইখিনি মালিগাঁও ব্ৰিজৰ ওচৰতে মানে ওচৰতে আছে আৰু সেয়া চাওকচোন এইটো আবেলি হৈ অহা মানে ঠায়ে আৰু বেছি মানে ভোজন বিনামূলীয়া দিয়াটো মানে বাঢ়ি আহিছে আৰু সুন্দৰকৈ খাই উঠি গাইছে অলপ ভাগৰ লাগে দিয়কচোন লাহে খোজকাঢ়ি আহি আছোঁ আৰু মেইন কথাটো হ'ল গাইছ ট্ৰেইন আছে অলপমান দেৰিকৈ মানে সোনকালে চিলেক্টত নাযাওঁ মানুহ যিহেতু বহুত ব্ৰিজৰ তলফালে আৰু এইটো এটা ভোজনালয় মানে সম্পূৰ্ণ বিনামূলীয়াকৈ দি আছে আৰু এই প্ৰত্যেকটোৰে এটা ড্ৰেছ আছে আৰু ড্ৰেছত লিখা আছে মানুহে মানুহৰ বাবে কি যে ভাল লগা টাইমবোৰ মেনেজ কৰিবৰ কাৰণে আমি বাটে পথে ফটোশ্বুট কিবাকিবি বিভিন্ন ধৰণৰ কৰি আছোঁ গাইছ ফটোশ্বুট আপুনি বাৰু তেতিয়াৰ পৰা লক্ষ্য কৰি আছে নেকি যে মই অলপ যে ফুৰাই খোজকাঢ়ি আছোঁ হয় মোৰ মানে অলপমান ভৰি এখনৰ বিষ হৈ আছে সেইটো কাৰণে তথাপিতো মা কামাখ্যা মাক দৰ্শন কৰিবলৈ এৰা নাই গাইছ মা কামাখ্যা দৰ্শন কৰাটো মেইন কথা আৰু প্ৰধান চালিকা শক্তি আপোনালোকতো আছে সেইবাবে ভিডিঅ' কৰি আছোঁ আৰু ভিডিঅ' কৰি আপোনালোকক দেখুৱাবৰ কাৰণে আহি আছোঁ
কি চিন্তা কৰিছা বিন্দু হেঁচা হেঁচা আৰু আহি আহি বেলেগ প্ৰজাতিৰ কিছুমান ভাটৌ চৰাই দেখা পালোঁ সৰু সৰু আৰু দেখি খুব ভাল লাগিছে ভাবিলোঁ আপোনালোককো দেখুৱা দেখিছে যদি ময়ো দেখিছোঁ আৰু আগতে তথাপিতো চৰাই মোৰ খুব ভাল লাগে আপোনালোকে জানে আৰু গাইজ আমি আহি পালোঁ কামাখ্যা জংচন আৰু আহি খুব ভাগৰ লাগিছে অলপ ভৰিবিলাক একদম থহাই আছে সেইটো কাৰণে আমি অলপ বহি লৈছোঁ গাইজ যাৱা টান হ'ব গাইজ নাযাওঁ আৰু এইখনত তামাম মানুহে ভিতৰত মানুহ ভৰ্তি হৈয়ে আছে আমি যাব পৰাকৈ এইখন এখন ট্ৰেইন আছিল গাইজ কিন্তু ভিতৰত কিমান মানুহ মাত্ৰ পল্টন বজাৰৰ পৰা মানে ভৰ্তি হৈয়ে আহিছে মানে গুৱাহাটী ষ্টেচনৰ পৰা আৰু ইয়াতে দেখা পাইছে আপোনালোকে কিমান মানুহ চাওকচোন একদম ভিতৰৰ ফালে একদম জাগা নাই মানে আহোঁতেও ইমান হেৰিকৈ আহিছোঁ এইবাৰো নাযাওঁ গাইজ আজি একদম মানে ভৰি একদম পূৰা পোন হৈ আছে মানে আমি বহাই নাই ষ্টেচনতে বহিছোঁ আৰু গাইজ আৰু আহোঁতে আপোনালোকে দেখিছে গাইজ কি অৱস্থাত আহিছোঁ মানুহ ভিৰৰ বাবে আমি মানে ঘণ্টা সময় ৰৈ পিছৰখনলৈ নৰখি আমি এখন বেলেগ ট্ৰেইনত আহি দিলোঁ মানে আমি এতিয়া ইয়াতে গৈ ৰঙিয়াত নামি দিম আৰু ৰঙিয়াৰ পৰা বেলেগ এখন ট্ৰেইন ৰখি আছে আৰু সেইখন ট্ৰেইনত আমি ডাইৰেক্টলি টংলালৈ গুচি যাম সেইবুলি আহি আছোঁ আৰু শৰাইঘাটৰ এই দৃশ্যটো মানে মাজে মাজে আমি কেতিয়াবাহে দেখা পাওঁ সেইকাৰণে আমি মানে গাইজ ধৰি ৰখাৰ চেষ্টা কৰিলোঁ আৰু নৰ্মেলি আমি বাছেৰেহে যাওঁ তাৰমানে সেইটোৰ কাৰণে আৰু ট্ৰেইনৰ এই দৃশ্যটো মানে খুব ভাল লাগে আৰু বাছেৰে গ'লেও এটা বেলেগ ভিউ পায় আৰু ইয়াৰে ট্ৰেইনেৰে আহিলেও এটা বেলেগ ভিউ পায় চাওকচোন কি ধুনীয়া লাগিছে মানে ছাইডটো বেলেগ হৈ যায়তো সেইটো কাৰণে এই যে বস্তুটো গাইজ কেতিয়াবা আকৌ ইচ্ছাতে একদম টানি নিদিব দেই জৰিমনাৰ লগতে আকৌ কাৰাদণ্ডও ভুগিব লাগিব পাৰে সেইটো মানে ইমাৰ্জেঞ্চি এক্সিটৰ কাৰণেহে ইমাৰ্জেঞ্চিৰ কাৰণে ৰাখি দিব পাৰে আৰু গাইজ ৰঙিয়াত যিহেতু ট্ৰেইনখন ৰখিয়ে আছিল আৰু আমি ৰখি টিকট কাটি পেলাই আমি উঠি দিলোঁ উঠি দিয়াৰ পিছত আমি ভাবিলোঁ অলপমান ৰেষ্ট লওঁ একদম মানে এইবাৰ মানুহে নাই একদম আৰু আমাৰ এটা ভাল হ'ল গাইজ আমি অলপ ৰেষ্ট লৈ আহিব পাৰিছোঁ একদম পূৰা একদম চাৰ্জত দি একদম মানে বিন্দাছ আহি আছোঁ আৰু গাইজ আৰু ভাগৰ লাগিছে গাইজ আৰু খন্তেক সময়ৰ পিছত আমি পামেই সেইটোৱে ভাগ্য ভাল আমি আগৰখনত নাহিলোঁ আৰু লাষ্টৰখনলৈ ৰখি নাথাকিলোঁ এনেকৈ সলাই অহাৰ কাৰণে আমাৰ বিৰাট সুবিধা হ'ল মা কামাখ্যাই যি কৰে ভালৰ কাৰণে কৰে মানে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে ইমান সময়ে আমাৰ লগত এই ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই আপুনি কেনে পালে জনাবলৈ একদম নাপাহৰিব তেতিয়াহ'লে গাইজ বাই বাই